আহক ঈদ উদযাপন কৰোঁ। আল্লাহৰ অনেক নিয়ামতৰ আল্লাহৰ অনেক ৰহমতৰ ওপৰত ধন্যবাদ যাচি সকলোকে ঈদৰ শুভেচ্ছা থাকিল। आज में ईद है, ईद उल मुबारक है। तो आज हम लोग नमाज पढ़ने जा रहे हैं। ये देख सकते हैं जाए नमाज लेके। হেল্ল' মাই ডিয়াৰ ৰাইজ এণ্ড মাই গাইজ, আৰু এই তামোল আৰু এইটো লৈ কিনে ওলাইছোঁ, কাটিছোঁ আৰু খাই মুখত যাম আমি বজাৰলৈ। আৰু আজি মোনা ভৰ্তি কৰি 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 ঈদৰ বজাৰ কৰিম। मैं हूँ अल्फाज अली, मेरा नाम है। मुझे तो जानते ही होगे, मैं क्या बताऊँ। तो हेलो दोस्तों, ये हम लोगों का ईद का ब्लॉग। एक साल के बाद ईद आया है, तो बाजार तो करना ही चाहिए। देखो पप्पू वाला दुकान, आगे देखो लेडीज का दिखा दीजिए। देखिए ये आश्रम में ये बेलेट दिजलो कम की नहीं हिल ठीक है। हां बेलेट दिजलो सब देखिए हो या सकी कोकाई हो दीजिए। शॉप करने से हमें भी आ सकते हैं। कोकाई हो दीजिए ना हम हो जाएगा। हाँ ये दुकान का नाम है, ए मालिक है, मालिक पप्पू भाई ना। हाँ तो हम अभी एक दुकान कंप्लीट करके तो अभी वहाँ में है बहन लोग, वहाँ में है चप्पल देख रहे हैं थोड़ा, और ये यहाँ में चप्पल देख रहे हैं लोग। ओ रुको ये तो ढीला होइसे 100 টাকা দিয়ক আৰু দিয়ক লৈ যাওক चल बोल। अब हम सेवाई सेवाई हम लोग हिंदी में नहीं जानते क्या बोलते हैं, लेकिन हिंदी में ही बोल रहे हैं सेवाई। हम तो आसाम से है ना, तो इसलिए हम लोग आसामी में सेवई बोलते हैं। आप क्या बोलते हैं नहीं जानते। ईद एटू किमान दादा एटू 220 টাকা। ओ 220 एटू किमान 240 টাকা। বানারসি লাচ্ছা হয়। কাকি দি বনোৱা হৈছে, এইটো স্পেশাল হয় বানারসি লাচ্ছা। ইয়াতে হেকে হল আহি যায় এতিয়া। तो माय डियर राइज एंड गाइस, तो यहाँ पे मैं भी यहाँ यही बोलूँगा कि अगर साल में आने वाला ईद के दिन में अगर टोपी ना ले तो कैसा होगा। तो ये टोपियों का बाज़ार देखिए, बहुत सारा मतलब अफ़गानी टोपी और बहुत बहुत टोपी, मतलब जो भी हम लोग का यूज़ होता है उसको ख़रीदने में हम लोग मतलब व्यस्त हो गए हैं। আমাৰ ৰূপাই চাইডিঙৰ মছজিদ, আৰু এই মছজিদখন একদম জাকত জিলিকা কৰি তোলা হৈছে আজি আমাৰ যুৱক সমাজৰ কমিটিৰ সৌজন্যত। আৰু এয়া দেখাবলৈ পাই ভাল লাগিছে নহয়, আমাৰ নিৰ্মীয়মান হৈ আছে মছজিদটো, আৰু এনেদৰে আপোনালোকক দেখুৱাইছোঁ, আগলৈ চাই থাকক। মোৰ মা ঘৰত আহিয়ে দেখোঁ জেতুকাৰ বজাৰ, ইয়া হাল্লা জেতুকা লৈ বহি গ'ল, বেটী এইফালে মোৰ ব্যস্ত, বোৱাৰীজনীয়ে আঁকি দিয়াত ব্যস্ত, দেখিছেই নহয় আপোনাৰ সকলোকে ডিজাইন লাগে, ধুনীয়া ধুনীয়া ডিজাইনেৰে জেতুকাৰ সনা হৈ আছে। গতিকে আহক আগলৈ আৰু চাই থাকোঁ আমাৰ এই ভিডিঅ'টিৰ ঈদৰ বিশেষ অংশবোৰ। ৰাতিপুৱাই ঠাণ্ডাতে গা চা ধুই মেলি বডি বিল্ডাৰটো মই নতুন নতুন কাপোৰৰ সৈতে আৰু ড্ৰেছ পাতি কৰিবলৈ ধৰিলোঁ বুলি নামাজলৈ। आज में ईद है, ईद उल मुबारक है। तो आज हम लोग नमाज पढ़ने जा रहे हैं। ये देख सकते हैं जाए नमाज लेके।
ईदगाह आ चुका है। हम लोग अभी थोड़ा देर बाद नमाज स्टार्ट होगी। এইফালে কভাৰ কৰ। বিয়া নহয় ব্লগ ললো তো আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহ, আল্লাহু আকবার, আল্লাহু আকবার, ওয়ালিল্লাহিল হামদ। আসসালামু আলাইকুম। ঈদ মুবাৰক সকলোকে থাকিল। আপোনালোকক এই ঈদৰ পবিত্ৰ ক্ষণত আল্লাহে আপোনালোকক ইমান মজবুত কৰিবলৈ তৌফিক দিয়ক আৰু আজিৰ এই পবিত্ৰ ক্ষণত আপোনালোকৰ অন্তৰখন শান্তিৰে ভৰিপূৰক। আহক ঈদ উদযাপন কৰোঁ। আল্লাহৰ অনেক নিয়ামতৰ, আল্লাহৰ অনেক ৰহমতৰ ওপৰত ধন্যবাদ যাচি সকলোকে ঈদৰ শুভেচ্ছা থাকিল। নামাজ পঢ়াৰ কিছু আগমুহূৰ্ত আমাৰ, গতিকে সকলোকে পুনৰ ঈদৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। ঈদগাহখন হ'লে আমাৰ বহুত ভাল। এতিয়া শুৱনি হ'ব আৰু অলপ কাম আছে, শুৱনি হোৱা নাই। পিছলৈ যাব পাৰোঁ, এতিয়া ৰাইজৰ আল্লাহ শুক্ৰিয়া আদা কৰক। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ এনেকুৱা ক'লে নহ'ব যে আল্লাহ তাআলা এনেকুৱা এটা নিয়ামত দিছে, যি নিয়ামতৰ কথা কৈ আছে। হাদিস শরীফের মধ্যে পাইছে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমাইছে যে বান্দায় যদি রমজান মাহত গোটেই রমজান মাহ রোজা রাখি ঈদগাহ আহার পিছতে আল্লাহ হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমাইছে যে ফেরেশতাসকলে আল্লাহ পাক রব্বুল ইজ্জতক সুধে যে আল্লাহ তোমার বান্দাসকলক এই এক মাহ রোজা রাখিলে এই রোজার বদলিটো আপনি কি দিয়েছে, রোজার উজরতটো কি দিয়েছে? আল্লাহ পাক রব্বুল ইজ্জতে তেতিয়া কথাটো ইয়াদ কৰি দি যাওঁ, তইলে খাল কিয়ামতৰ ময়দানত কবৰৰ মাজত আমি এইবিলাক তাৰ বদলি পাম, সদকায়ে জাৰিয়া হিচাপে থাকিম। আমাৰ চুবুৰীটোৰ অলিয়ে গলিয়ে ঘূৰাৰ পিছত পোলাও মাংসৰ যেতিয়া জুতি লগোৱাত বহিলোঁ, আপোনালোকৰ পৰাই বিদায় মাগিলোঁ। পুনৰবাৰ আপোনালোকক ঈদ মুবাৰক দি যাওঁ। আকৌ পুনৰবাৰ ভিডিঅ' এটাত লগ পাম বুলি আশা ৰাখিলোঁ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই ৰাইজ।
আৰু শেষত পোলাও আৰু মাংসৰ সন্মুখত বহিলোঁ যেতিয়া আৰু আপোনালোকক বিদায় দিবৰ হ'ল। ভিডিঅ'টো ইয়ালৈকে চালে বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যাচিলোঁ। আপোনালোকলৈ ঈদ মুবাৰক পুনৰবাৰ দিলোঁ আৰু এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল।